মই কম চৰকাৰ পৰিৱৰ্তন হোৱাটো একেবাৰে 100% ধ্ৰুৱ সত্যত পৰিণত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে আৰু চেঙা সমষ্টিবাসী ৰাইজৰ বিপুল সমৰ্থনত মই জয়ী হ'বলৈ গৈ আছোঁ। কাৰণ প্ৰাৰ্থিত্ব পোৱাৰ পিছতে সমষ্টিটোৰ চুকে কোণে যিমান ঘূৰিছোঁ, যিমান সভা সমিতি কৰিছোঁ, স্বতঃস্ফূৰ্ত ৰাইজৰ সঁহাৰি পাইছোঁ। প্ৰত্যেকটো জনসভাত, প্ৰত্যেকটো সভাত হাজাৰ হাজাৰ ৰাইজৰ সমৰ্থন পাইছোঁ আৰু জন্ম লগ্নৰে পৰা UDF, AGP, BJP কৰা সংখ্যালঘু এইটো বসতি প্ৰধান অঞ্চল, এইবিলাক দল এৰি স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ পতাকাৰ তলত তেওঁলোক আহি সমবেত হৈছে, কংগ্ৰেছ দলত যোগদান কৰিছে। গতিকে এই কথাবোৰে প্ৰমাণ কৰে যে চেঙাত আমাৰ লগত আৰু বিশেষ একো প্ৰতিদ্বন্দ্বিতা নহ'ব। বিপুল ভোটৰ ব্যৱধানত মোক জয়ী কৰাই দিছপুৰলৈ পঠাব। মই 4-5খন জিপি কেইবাটাও ভোট কেন্দ্ৰত মই পৰিদৰ্শন কৰিলোঁ আৰু য'তেই গৈছোঁ ৰাইজৰ যি হাস্যমুখ, যেনেকৈ স্বতঃস্ফূৰ্তভাৱে মোক দেখা পোৱাৰ লগে লগে আগুৱাই আহি আছে। গতিকে এই কথাটো প্ৰমাণ কৰে, কাৰণ এইটো মোৰ থাৰ্ড টাইম নিৰ্বাচন, তৃতীয়বাৰ নিৰ্বাচন। গতিকে মই যিটো বডি লেংগুৱেজ বুলি কয় এইটো মই বুজি পাওঁ। গতিকে ৰাইজৰ এনেকুৱা উৎসাহ, হাঁহি, স্বতঃস্ফূৰ্তভাৱে দৌৰি অহা এইবিলাকে প্ৰমাণ কৰে যে মই বিপুল ভোটৰ ব্যৱধানত চেঙাবাসী ৰাইজে মোক আশীৰ্বাদ দি দিছপুৰলৈ পঠাব। মই ভোটাধিকাৰ এতিয়া সাব্যস্ত কৰিব পৰা নাই, কাৰণ ৰাতিপুৱা আপোনালোকে জানে ৰৌমাৰী আৰু আমাৰ গুমা ফুলবাৰী দুটা ভোট কেন্দ্ৰত EVM মেচিন লৈ অকণমান বিজুতি হৈছিলে। মই সেই কথাখিনি লৈ লাগি আছিলোঁ। মই আবেলিৰ ভাগত মই মোৰ নিজৰ ভোট কেন্দ্ৰ গান্ধাৰীপাৰাত ভোট প্ৰদান কৰিব যাওঁ। বৰ্তমানলৈকে আপুনি যিকেইটা ধৰ ভোট কেন্দ্ৰত অংশগ্ৰহণ কৰিলে, তাতে কিবা মানে দুৰ্নীতি বা কিবা বেলেগ কিবা অসুবিধা পাইছে নেকি? নাই, একো পোৱা নাই এতিয়ালৈকে। খুব ভাল ধৰণে ভোট চলি আছে আৰু মানুহ যেনেকৈ দেখা পাই আগুৱাই আহি আছে গোটেই মানুহখিনি। গতিকে তাৰ পৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে খুব বিপুল ভোটৰ ব্যৱধানত আমাক জয়ী কৰাব। খুব ভাল পৰিস্থিতি পালোঁ। কংগ্ৰেছৰ পক্ষত আছে মানুহ, চৰকাৰ পৰিৱৰ্তনৰ কাৰণে ৰাইজ সাজু হৈছে আৰু চেঙাত আটাইতকৈ সমস্যা থকা এটা সমষ্টি। ইয়াৰে গৰাখহনীয়া জুৰুলা অৱস্থাৰ সৃষ্টি কৰে, ৰাস্তা ঘাটৰ যথেষ্ট অভাৱ। গতিকে এই BJP চৰকাৰ থাকিলে যিজন মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে যে মিয়াৰ হাত ভৰি ভাঙিছোঁ, এইবাৰ চৰকাৰ কৰিলে ৰাজহাড় ভাঙি দিম। ইমান দিনটো উচ্ছেদ কৰাই নাই, আৰু 5 লাখ বিঘা উচ্ছেদ কৰিম। মিয়াৰ ভোট মোৰ নালাগে। আমাৰ আই মাতৃসকলক কয় সন্তান জন্ম দিয়া মেচিন। গতিকে আকৌ বদৰুদ্দিন আজমলে কয় হিমন্ত বিশ্ব শৰ্মাক কাটি টুকুৰা টুকুৰ কৰিব। গতিকে এওঁলোক দুয়োটা পাৰ্টীয়ে যে মেৰু বিভাজন সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘৰ্ষ কৰি দুইফালে লাভান্বিত হ'ব খুজি আছে, এই কথাবোৰ ৰাইজে বুজি পাইছে। গতিকে সেইকাৰণে ৰাইজে পৰিৱৰ্তন খুজিছে আৰু যি ধৰণৰ ৰিক্সাৱালাক 5 টকা ঠাইত 4 টকা ভাড়া দিব লাগে, প্ৰয়োজনত এইটো দেশত থাকিব নিদিয়ে, নাগৰিকত্ব ভোটাৰ তালিকাৰ পৰা নাম কাটিব লাগে, মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কথা কয়, ইমান কষ্টৰ NRC, এতিয়া মুখ্যমন্ত্ৰী কৈছে লাখ লাখ মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হৈছে, সন্দেহজনক নাগৰিক নাম NRCত সোমাইছে। গতিকে এইবোৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে যে সংখ্যালঘু এলেকাত কাম নকৰে, একো উন্নয়নমূলক আঁচনি নিদিয়ে, এই কথাটো আমাৰ ৰাইজে ভালকৈ বুজি উঠিছে আৰু সেইকাৰণেই চৰকাৰ পৰিৱৰ্তন কৰাৰ কাৰণে ৰাইজে ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ পক্ষত ভোট প্ৰদান কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনোৱাৰ কাৰণে ৰাইজ সংঘবদ্ধ হৈছে আৰু মোক শাসক পক্ষৰ বিধায়ক হিচাপে ইয়াতে নিৰ্বাচিত কৰি বিশেষকৈ গৰাখহনীয়া আৰু বাট পথৰ যিটো কদৰ্য ৰূপ, এইবোৰ উন্নয়ন কৰাৰ কাৰণে মোক সুযোগ দিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। 4জন প্ৰাৰ্থী আছে আৰু আপোনাৰ লগত, এই 4জনৰ লগত আপোনাৰ কাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি? গোটেই 4জন মিলি যিমান ভোট পাব তাতকৈ বহু ভোট মই বেছি পাই মই দিছপুৰলৈ যাম বুলি, মই চেঙাবাসী ৰাইজৰ আশীৰ্বাদ লৈ মই দিছপুৰ যাম বুলি মই বিশ্বাস কৰোঁ।